নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান স্পষ্টবাগত আজি বিশেষ বিষয় এটাক লৈ আমি আলোচনা কৰিব বিচাৰিছোঁ শেহতীয়াভাৱে অভিযোগ আহিছে যে বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে বাক স্বাধীনতা খৰ্ব কৰিছে চৰকাৰৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে বিজেপিৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে সেই কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলোৱা হয় কেইদিনমান আগত আমি দেখা পাইছিলোঁ কংগ্ৰেছৰ এজন বিধায়ক শ্বেৰমান আলী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল শ্বেৰমান আলীয়ে শ্বহীদ সংক্ৰান্তত বিৰূপ মন্তব্য কৰিছিল কেৱল সেয়ে নহয় পৰৱৰ্তী সময়ত জেলত থকা অৱস্থাত শ্বেৰমান আলীৰ বিৰুদ্ধে ভিজিলেন্সৰ এটা গোচৰ ৰুজু কৰা হৈছিল অৱশ্যে শ্বেৰমান আলী নিৰ্দিষ্ট সময়ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবে শ্বেৰমান আলীয়ে মুকলি আকাশৰ তললৈ আহিলে AIDFৰ বিধায়ক আমিনুল ইছলাম মহেশ্বৰ নেওগৰ এখন কিতাপৰ উদ্ধৃতি তেওঁ দাবী কৰিছিল যে আচলতে ঔৰংজেবে কামাখ্যাত মাটিদান কৰিছিল লগে লগে হাহাকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতে এনেধৰণৰ মন্তব্য আগবঢ়ালে শ্বেৰমান আলীৰ দৰে অৱস্থা হ'ব বুলিও বক্তব্য ৰাখিছিল ছ'চিয়েল নেটৱৰ্কিং ছাইটতো এতিয়া বিভিন্নজনে বক্তব্য ৰাখিবলৈ ভয় পায় যে বহুতে ৰাজনৈতিক কথা বতৰা আলোচনা কৰাৰ পৰিৱৰ্তে কেৱল ফটোত লাইক কৰি বা নিজৰ ফটো দি সময় পাৰ কৰা দেখা যায় যে মানুহৰ এটা ভয় ভাৱ এটা আহিছে নেকি যে এনে কৰিলে চৰকাৰে আমাৰ ধৰিব এটা প্ৰশ্ন হৈছে সঁচাকৈ ৰাজ্যখনত বাক স্বাধীনতা এতিয়া খৰ্ব হৈছে নেকি মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব বৰ্তমান অসমত বাক স্বাধীনতা বোলা বস্তুটো নাই আৰু ইয়াত সুস্থ মত প্ৰকাশৰ অধিকাৰ নাই তুমি কথা কোৱা বন্ধ কৰা যদি জেলৰ ভাত খাবলৈ ইচ্ছা নাযায় এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি আছে আমাৰ লগত আছে ধিং সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আমাৰ লগত কংগ্ৰেছৰ পৰা আছে ৰমেন বৰঠাকুৰ ডাঙৰীয়া আমাৰ লগত জাতীয় পৰিষদৰ হৈ জিয়াউৰ ৰহমান উপস্থিত আছে কিছু সময়ৰ পিছতেই বিজেপিৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱা আমাৰ মাজত আহি উপস্থিত হ'ব মই প্ৰথমেই আমিনুল ইছলামৰ কাষৰ পৰা যাব বিচাৰিছোঁ যে ঔৰংজেবক লৈ ইতিমধ্যে যথেষ্ট বিতৰ্ক হৈছে সেই বিতৰ্কৰ প্ৰসংগ মই উত্থাপন নকৰোঁ কি হয় কি নহয় নকওঁ কিন্তু মই কথা সুধিব বিচাৰিছোঁ আপুনিও কালি কৈছে যে বাক স্বাধীনতা খৰ্ব হৈছে সঁচাকৈ এতিয়া কাৰ্যত এইখন চৰকাৰৰ দিনত বাক স্বাধীনতা খৰ্ব কৰা হৈছে নেকি এতিয়া চাওক এটা কথা যিটো কথা লৈ ইতিমধ্যে 2-3 দিন বিতৰ্ক হৈ আছে আৰু এই বিষয়টোত যেতিয়া মই সিদিনা মোক সাংবাদিকে প্ৰশ্ন কৰিছিলে যে মুখ্যমন্ত্ৰীয়ে কৈছে 1947 চনৰ পিছতহে ধৰ্মনিৰপেক্ষতা আহিছে ভাৰতত তাৰ আগত নাছিলে আপুনি কি কয় মই ক'লোঁ যে চাওক মোৰ দৃষ্টিতটো হাজাৰ বছৰৰ পৰা ভাৰতৰ ইতিহাসটোই ধৰ্মনিৰপেক্ষ ইতিহাস হৈ আছে তাত আমি দেখিছোঁ পূৰ্বৰ দিনৰ ৰজা বাদশাহ তেওঁলোকৰ দিনতো সকলো ধৰ্মনিৰপেক্ষতা মানে কি যিকোনো ধৰ্মৰ লোকে নিজৰ ধৰ্মীয় কাম কাজ উপাসনা শিক্ষা পাৰিবাৰিক সামাজিক কাম কাজ স্বাধীনভাৱে কৰিব পৰা অধিকাৰটোই ধৰ্মনিৰপেক্ষতা মই বোলো পূৰ্বৰ দিনত তেনেকুৱা আছিল মই কেইটামান উদাহৰণ দিলোঁ যেনেকুৱা কেইটামান ঘটনা আছে য'ত দেখা আমিনুল চাহেব দৰ্শকক জ্ঞাতৰ্থে জনাওঁ যে ইতিমধ্যে আমাৰ বিজেপিৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই আমাৰ মাজত উপস্থিত হৈছে হয় কওক এতিয়া গতিকে এই বিষয়টোত মই কেইটামান উদাহৰণ দিছিলোঁ যে এই কথাবিলাকে প্ৰমাণ কৰে আৰু সেই উদাহৰণবিলাকৰ ভিতৰত এইটো এটা আছিলে যিটো মই ইতিহাসৰ তথ্যৰ আধাৰত মই কৈছিলোঁ যে যেনেকৈ ঔৰংজেবে ভাৰতত আৰু 403টা ফৰমান উদ্ধাৰ হৈছিল আৰু 403টা মন্দিৰত দিয়া ফৰমান তাৰ ভিতৰত এইটো কামাখ্যাৰ কথাটো আছে ঠিক সেইদৰে যেনেকৈ আহোম স্বৰ্গদেউ খৰাগুৰি চাপৰিত আজান পীৰৰ কাৰণে তাত এলটমেণ্ট দিছে মানে এক ধৰ্মৰ লোকে অন্য ধৰ্মৰ ধৰ্মীয় কাম কাজৰ কাৰণে যেনেকৈ আহোম স্বৰ্গদেউ তাত আজান পীৰৰ কাৰণে দিছে ঔৰংজেবে বা মোগলেও হিন্দুৰ কাৰণে দিছিল গতিকে যিটো ভাৰতৰ যিটো ধৰ্মনিৰপেক্ষ চৰিত্ৰ আমি হাজাৰ বছৰৰ পৰা এইটো দেখা পাই আছোঁ মই সেই কথাটোৱে কৈছিলোঁ অৱশ্যে তাৰপিছত সেই মোৰ বাকী বক্তব্যটো থৈ এই বিষয়টো লৈ এটা বিতৰ্কৰ সূচনা কৰা কথাটো হৈছে যে আপুনি কিবা এটা ধাৰণা আছে আপুনি ক'ব বিচাৰিছে সেইটো হয় নহয় বেলেগ কোৱাৰ এতিয়া অধিকাৰটো খৰ্ব কৰি দিছে নেকি চৰকাৰে হয় সেই কথাটোৱে মই আহি আছোঁ গতিকে তাৰপিছত যিটো কথা কোৱা হ'ল যে এনেকেই মানে বক্তব্য দিলে গ্ৰেপ্তাৰ কৰা হ'ব জেলৰ ভাত খাব লাগিব কিবা কিবি এতিয়া যিটো ঐতিহাসিক তথ্য আছে বহু তথ্য আছে মানে ইতিহাসত এটা কথা কোনোবাই লিখিব পাৰে আকৌ কোনোবাই প্ৰকাশ কৰিব পাৰে ঘৰত শুই শুই আপুনি মনে মনে পঢ়িবও পাৰে বাহিৰত আপুনি সেইটো উচ্চাৰণ কৰিব নোৱাৰে এনেকুৱা এটা পৰিৱেশটো কেতিয়াও নাছিলে এইখন দেশত আৰু যদিহে সেইটো ভুল তথ্য তেনেহ'লে এইটো কিয় কিতাপখন বেন কৰা হোৱা নাই অসম সাহিত্য সভাই প্ৰকাশ কৰা কিতাপ বা অন্যান্য আৰু বহু কেইটা মোৰ ৰেফাৰেঞ্চ ঠিক আছে মই যাম আপোনাৰ গতিকে এই কথাটোতেই মানে আমি অলপ হেৰি দেখিছোঁ যে এতিয়া কি বাক স্বাধীনতা খৰ্ব কৰিব বিচৰা হৈছে নে টেটু চেপিব গণতন্ত্ৰ টেটু চেপিব ধৰা হৈছে এই কথাটোৱেই আমাৰ আপত্তি ৰমেন বৰঠাকুৰ আপুনি ভাবে যে এই চৰকাৰখনে বাক স্বাধীনতা খৰ্ব কৰিব ওলাইছে তো প্ৰথম কথাটো হ'ল কি যে চাওক আজি আপুনি অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে
এটা কথা কৈছে যে অভিযোগ আহিছে সংবাদ মাধ্যমলৈ অভিযোগ আহিছে মানে সমাজত এই কথাটো পোনপটীয়াকৈ কোনোবাই প্ৰকাশ নকৰিলেও তাৰ মানে তলে তলে এই কথাটো যে এটা স্বেচ্ছাচাৰিতাৰ নিদৰ্শন বা বাক স্বাধীনতা খৰ্ব হোৱাৰ কথা ক'ৰবাত প্ৰকাশ পাইছে ভাৰতীয় সংবিধানে আমাক মৌলিক অধিকাৰ দিছে মৌলিক অধিকাৰত আমাক কি দিছে ফ্ৰীডম অফ স্পীচ দিছে আমাক কথা কোৱাৰ অধিকাৰ দিছে কিন্তু ফ্ৰীডম অফ স্পীচ ফাণ্ডামেণ্টেল ৰাইটছত যেনেকৈ দিছে তাত সংবিধানতে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছো আছে গতিকে কোনোবা সময়ত ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত ৰিজনেবল ৰেষ্ট্ৰিকশ্যন হয় বা ফাণ্ডামেণ্টেল ৰাইটছ থাকিলে বুলি কৈ আমি যি কথা ক'ব নোৱাৰোঁ কিন্তু কথা হৈছে কি যেতিয়া আমিনুল ইছলাম ডাঙৰীয়া এটা কথা কৈছে যে কিতাপ পঢ়ি আপুনি ঘৰত থাকিব পাৰে সেই কথা কিন্তু প্ৰকাশ কৰিব নোৱাৰে আৰু মই এটা কথা মই সঁচাকৈ আচৰিত হৈছোঁ যে গ্ৰেপ্তাৰৰ ভাবুকি দিয়া হয় কিন্তু গ্ৰেপ্তাৰৰ আচলতে আইন আদালত যি আছে এটা ব্যৱস্থা আছে যে মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেপাচিটি আছে তেখেত মুখ্য কাৰ্যবাহী আইনে অধিকাৰ দিছে সংবিধানে অধিকাৰ দিছে তেখেতে ক'ব পাৰে কিন্তু আমি কিন্তু এনেকুৱাকৈ আগতে দেখা নাছিলোঁ যে ভাবুকি দিয়ে মই অধিকাৰ হেৰি কৰিম বুলি আজি এই শৃংখল চলিহাৰ ক্ষেত্ৰতো আমি তেনেকুৱা অভিযোগ পাইছোঁ তেওঁকো ভাবুকি দি দিছে প্ৰদীপ্ত ৰায়কো দিয়া হৈছে আমাৰ আমিনুল ইছলামকো দিয়া হৈছে মানুহে ভাবিবলৈ বাধ্য হৈছে যে অসমত এতিয়া বাক স্বাধীনতা খৰ্ব হৈছে তাৰ অৰ্থ এইটো বাক স্বাধীনতা আপোনাক দি আছে মানে এইটো অৰ্থ নেকি যে সকলো শ্বহীদ নহয় সেই বুলি মন্তব্য কৰিব বিতৰ্কিত মন্তব্য আমিনুল ইছলামে কৰি দিব যে ঔৰংজেবে মাটি দান কৰিছিল প্ৰদীপ দত্ত ৰায় কৈ দিব যে মই বৰাক উপত্যকাত অসমীয়া পোষ্টাৰ লিখিব নিদিওঁ সেয়া স্বাধীনতা জানো সেয়া সঁচাকৈ স্বাধীনতা জানো জিয়াউৰ ৰহমান এইবোৰ কাৰণ নহয় নে এইবোৰ কাৰণে আমিও কিছু দেখি নেকি অতন্তা আজি আচলতে আপুনি আমাক মাতিবই নালাগিছিল এইবোৰ বিষয়ৰ ওপৰত বিতৰ্ক কৰাৰ বৰ এটা মানে ইচ্ছাও নাই আৰু বৰ এটা দৰকাৰ আছে বুলিও নাভাবোঁ কিছুমান সঁচা কথা আছে যিবোৰ সঁচা কথা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নোকোৱাকৈও থাকি যোৱাটো সমাজখনৰ কাৰণে ভাল ঔৰংজেবে কামাখ্যা মন্দিৰক মাটি দিছে নিদিছে এইটো এটা ইতিহাসৰ বিষয় এতিয়া ঔৰংজেবে দিলেও যি নিদিলেও সি এক দুই আমাক এতিয়া কি বস্তুবিলাকৰ মানে প্ৰয়োজন এই মুহূৰ্তত আমাক দৰকাৰ মানুহৰ জীৱন জীৱিকা ভাত কাপোৰ সংস্থাপন চাকৰি এইবোৰৰহে বিৰোধী দলসমূহে চৰকাৰে কৰি থকা ভুলসমূহ আঙুলিয়াই দিব লাগে এইটো আমাৰ সাংবিধানিক দায়িত্ব বিৰোধী নেতাসকলে বিধায়কসকলে দায়িত্বটো পালন কৰিব লাগে আৰু শাসক পক্ষই বিৰোধীৰ সেই অভিযোগবোৰৰ প্ৰত্যুত্তৰ কামৰ জৰিয়তে দিব লাগে কিন্তু আমি দেখিছোঁ শাসক আৰু বিৰোধী দুয়োটা পক্ষৰে আমি বেছিভাগ মানুহে এতিয়া কিছুমান একাডেমিক অবাস্তৱ পুৰণা অদৰকাৰী কথাক লৈ এনেকুৱাকৈ ব্যস্ত হৈ আছোঁ যিবোৰে সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ প্ৰশ্নবোৰ তল পেলাই দিছে সেইকাৰণে এনেকুৱা ধৰণৰ এই বিতৰ্কবোৰ বিজেপিৰ ইচ্ছা অনুসৰি আমিনুল ইছলামে কৰিছে নেকি যে এই সেইটো নাজানো সেইটো আমি আৰু কেনেকৈ ক'ম ভিতৰুৱা কিবা থাকিব পাৰে নাথাকিব পাৰে সন্দেহ হয় নেকি সেই কথাবিলাকলৈ আমি নাযাওঁ আমাৰ কথা হৈছে মানুহৰ ভাত কাপোৰ জীৱন জীৱিকা সেইটো বেছি ইম্পৰ্টেণ্ট চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰিছে নে নাই আমি সেইবোৰৰ ওপৰত নজৰ ৰাখিব লাগে আৰু আমি সেইবোৰ বিশ্লেষণ কৰিব লাগে জনমূলক যে দেখা গৈছে যে বাৰে বাৰে বাক স্বাধীনতাৰ কথা কৈছে ৰহমান বৰঠাকুৰেও ক'লে আমাৰ আমিনুল ইছলামেও ক'লে এতিয়া কথা ক'ব নোৱাৰা হৈছোঁ কিন্তু মই প্ৰশ্ন কৰিছোঁ যে কথা ক'বৰ অধিকাৰ থাকিলেও আমি কথা ক'ম বুলি এনেকুৱা কিছুমান কথা কোৱাটো উচিত নেকি যিবোৰ কথাই কাৰোবাৰ আঘাত অনুভূতিত বা এটা জাতিৰ আঘাত অনুভূতিত আঘাত আনে অসমত কিছু বছৰৰ পৰা বা কিছু বছৰৰ আগতেও আছিল এনেকুৱা প্ৰৱণতা এছাম মানুহে আছে যে কিছুমান কথা লাহেকৈ আৰম্ভ কৰে ইচ্ছাকৃতভাৱে আৰম্ভ কৰে আৰু তাকেই পিছত ইতিহাস বনাবৰ কাৰণে বুৰঞ্জী লিখিবৰ কাৰণে চেষ্টা কৰে এইবিলাক হয় সেইবিলাকৰ এটা অংশ আজি আমিনুল ইছলামে যিটো কথা কৈছে তেওঁলোকৰ দল তেওঁলোকৰ আদৰ্শত বিশ্বাস কৰা মানুহে অসমৰ ইতিহাসখন বিকৃত কৰি লিখিব খোজাটো স্বাভাৱিক আৰু তেওঁলোকে যাতে তেওঁলোকৰ যিটো ইছলামিক ৰাষ্ট্ৰ কৰাৰ সপোন এই সপোনটোত ভৱিষ্যতে যাতে ক'ব পাৰে যে এইখন ইছলামিক ৰাষ্ট্ৰ আগৰ পৰাই আছিল এইখনেই ইছলামিকৰ মেইন ৰাষ্ট্ৰ তেনেহে ক'ব পাৰে সেই ধৰণৰ কিছুমান তথ্য মাজে মাজে এৰি থাকে আৰু সেই তথ্যবিলাক এৰিবৰ কাৰণে তেওঁলোকে যিহকে তিহকে বকি দিয়ে কেতিয়াবা জমিয়ত উলেমাই গৈ আমাৰ এখন মেমৰেণ্ডাম দিয়ে তাতে লিখি দিয়ে যে আহোমতকৈ মোগল মানে মুছলমান ইয়াতে আগতে আহিছিল তেওঁলোক বসতি কৰিছিল অমুক হয় এওঁলোক আমাৰ পূৰ্বজ খিলঞ্জীয়া মানুহ তেনেকৈ লিখি থৈ দিয়ে আৰু কেইবছৰমান পিছত যেতিয়া তেওঁলোকৰ জনসংখ্যা অলপ বাঢ়ি যাব তেতিয়া সেইবিলাক আকৌ ৰিচাৰ্চ কৰি ওলাব যে এনেকৈ আমি কৈছিলোঁ অমুকে কৈছিলে অমুক সাংসদে এনেকৈ কৈছিলে অমুক বিধায়কে এনেকৈ কৈছিল তাৰ ওপৰত তথ্য গোটাই তেওঁলোকে কৈ দিব যে এইটোৱে সত্য মানে কামাখ্যা মন্দিৰ সিদিনাখন ঔৰংজেবে দিয়া হৈ যাব সেইটো তেওঁলোকৰ পৰিকল্পনা এই ধৰণৰ পৰিকল্পনাবিলাকত যেতিয়া বাধা দিয়া হ'ব আৰু এইটো
মানে কথাটো হ'ল যে মুখ এখন থাকিলে আপুনি যি মন যায় তাকে কৈ দিব নোৱাৰে আপোনাক বাক স্বাধীনতা দিলে বুলি সমাজখন শেষ কৰি যোৱা ইতিহাস বিকৃতভাৱে লিখা কিছুমান কাম কৰি যাব নোৱাৰে তাৰ কাৰণে আপুনি জেলৰ ভাত খাবই লাগিব তাৰ কাৰণে চৰকাৰ কঠোৰ হ'বই লাগিব কাৰণ অসমীয়া মানুহৰ অন্তৰত আঘাত দিয়া অসমীয়া মানুহৰ ভৱিষ্যত ধ্বংস কৰিব খোজা মানুহক জেলত সোমাবই লাগিব আমিনুল ইছলামে বাৰে বাৰে কৈছে মোৰ কথা নহয় মহেশ্বৰ নেওগৰ কিতাপৰ কথা সেইটোৱে তেওঁ মহেশ্বৰ নেওগৰ কি কিতাপত কি লিখিছিল এতিয়া আপুনি ক'বাত এটা দফাত কোনো এখন কিতাপত লিখা আছে যে মোগলৰ দিনত কোনোবা মানুহে যে ফিচিং ৰাইট ৰিটাৰ্ণ কৰিছে মানে ফিচিং ৰাইটটো তেওঁলোকে মোগলে বিভিন্ন সময়ত যেতিয়া কাৰণ অসমততো মোগলে মাত্ৰ সেই মিৰিজুমলাৰ পৰা সেই অকণমান কেইটামান দিন তাৰপিছত শৰাইঘাটৰ যুদ্ধত পলাই যাব লগা হ'ল তালৈকে অসমত নাই সেই মাত্ৰ ফিচিং ৰাইট দিয়া ঘূৰাই দিয়া বুলি কোনোবা এখন ইতিহাসত তাকো লিখা আছে আৰু তাকো লিখা আছে পৰিশিষ্টত যেটো মুখন কথাটোত নাই সেইটোকে এটা আলম লৈ ঔৰংজেবে মাটি দিয়া বুলি আৰে ভাৰতবৰ্ষত ঔৰংজেবে কোনোবা হিন্দু ধৰ্মৰ হেৰিত মাটি দিব পাৰে যি ঔৰংজেবে মানে গোটেই মানুহৰ ওপৰত জিজিয়া কৰ লগাইছিল যি ঔৰংজেবে মানে জিজিয়া কৰ নিদিও বুলি বিদ্ৰোহ কৰা মানুহৰ ওপৰে হাতীৰে গছকাই গৈ নামাজ পঢ়িব গৈছিল সেইজন ঔৰংজেবে কেতিয়াবা হিন্দু ধৰ্মৰ মানুহক মাটি দিব পাৰে হিন্দু মন্দিৰত মাটি দিব পাৰে এটা অলৌকিক কথা এটা এনেকুৱা ধৰণে কিয় ক'ব তেনেকুৱা মানুহক জেলতে পঠাব লাগে গতিকে এই ধৰণৰ ইতিহাস বিকৃত কৰা কথা ক'ব কোনোবাৰ ইতিহাসৰ কিবা এটা লিখা থাকে তাক আকৌ বেলেগকে পকাই এইবিলাক তেওঁলোকৰ এটা কাৰুকাৰ্য আৰু এইবিলাক তেওঁলোকৰ এটা মানে পৰিকল্পিত ষড়যন্ত্ৰবিলাক আমি ওপৰাবৰ কাৰণে জেলত থ'ব লাগিব আৰু এইবিলাক কোনো বাক স্বাধীনতাৰ কথা নহয় কেনেকৈ বাক স্বাধীনতা হ'ব এইটো ঠিক আছে মই এতিয়া যিখিনি কথা আমাৰ জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই কৈছে তেখেতে এটা কথা শুদ্ধকৈ কৈছে যে কিছুমান মানুহ আছে তেওঁলোকে লাহে লাহেকৈ এটা এজেণ্ডা আৰম্ভ কৰে পৰিকল্পিতভাৱে আৰম্ভ কৰে কথাটো একদম সত্য আৰু সেইটো সত্য জানিয়ে মই কিন্তু এই বক্তব্যটো দিছিলোঁ মই কৈ আছোঁ সেই এজেণ্ডাত আপুনি আছে নেকি নাই সেই এজেণ্ডাটোই বুজি পাইছোঁ কাৰণেই মই কৰি আছোঁ মানে সেই এজেণ্ডাটো কোনে কৰিছে সেই এজেণ্ডাটো কৰি আছে এতিয়া সম্পূৰ্ণ RSS আৰু বৰ্তমান বিজেপি চৰকাৰ অহাৰ পিছত অসমত এতিয়া ষড়যন্ত্ৰ চলিছে কি মই ঔৰংজেবৰ তেখেতে যিখিনি কথা কৈছে এই BN পাণ্ডে কোন 403টা মন্দিৰত মাটি দিয়াৰ ফৰমান কালেক্ট কৰিছে কি কিতাপ সেইবিলাক মই নাযাওঁ সেই বিতৰণ কৰিবলগীয়া আজি টকছ গোটেই সেইখিনিতে যাব মোৰ গোটেই তথ্য মোৰ লগত আছে সেইটোত মই নাযাওঁ মই এতিয়া আচল প্ৰেক্টিকেল প্ৰব্লেমটো আহি আছোঁ তাৰমানে অসমত চলিছে অসমীয়াত্ব শেষ কৰি হিন্দুত্ববাদ জাপি দিয়াৰ এটা পৰিকল্পিত শ্ল' পয়জন আৰম্ভ হৈছে অসমীয়াত্ব মই এইটো বুজাই আছোঁ মই বুজাই আছোঁ য'ত আপোনালোকে 65% 35% নহয় অসমীয়া জাতিটো নহয় মানে মই কোনটো কৈ আছোঁ অসমীয়া জাতীয়তা তাত মুছলমানৰো হেৰি আছে আপোনালোকে য'ত 65-35 ভাগ কৰি লয় যে অসমীয়া আৰু এইখিনি মুছলিম মানে মুছলিম cannot be Assamese মানে এই যে এটা পৰিকল্পনা এজেন্ডা what do you mean by 35% না what do you mean by 35% আপোনালোকে যে 65% 35% কয় immigrant cannot be Assamese immigrant cannot be Indian immigrant 35% নেকি আচ্ছা ন কথাটো মোৰ কমপ্লিট কৰিব দিয়ক তাৰ পিছত এই যে এটা স্লো হিয়তে এজেন্ডা আৰম্ভ কৰিছে সেই এজেন্ডাৰ কাৰণে মাজে মাজে এনে ধৰণৰ এটা বক্তব্য দিয়ে যে ভাৰতৰ ধৰ্মনিৰপেক্ষ কেতিয়াও নাছিল 47 পিছত ইন্ট্ৰোডিউস কৰা হৈছে 300 বছৰ আগত হে মুছলমান আহিছিল যি ভাৰতত 629 খ্ৰীষ্টাব্দৰ পৰা মছজিদ আছে 300 বছৰ আগৰ পৰা মানে এইটো কয় যে আমি লাহে লাহে এটাটাকে কৈ থাকিম যেতিয়া কোনেও প্ৰতিবাদ নকৰিব তেতিয়া মানুহৰ লাহে লাহে মাইণ্ডছেট এটা বনি থাকিব আৰু এটা সময়ত গৈ যেতিয়া আমি সাকসেসফুলি গোটেই এজেন্ডাটোত সাকসেস হৈ যাম তেতিয়া আমি অসমীয়া এনেওতো কা পাৰিত এইবিলাক সব কৰি পেলাই তেওঁলোকে হেৰি কৰিছে যে এই হিন্দু মানে অসমীয়া মুছলিমৰ বিৰুদ্ধে আমাৰ সভ্যতাৰ যুদ্ধ কিবা কিবি কৈ সিহঁতে সেই যে পৰিৱেশটো সৃষ্টি কৰিব বিচাৰিছে সেই পৰিৱেশটো সৃষ্টি কৰাৰ কাৰণে এই কথাবিলাক কৈছে তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে এই কথা দুইটাই আনকনষ্টিটিউচনেল আৰু এইটো ইতিহাস বিৰুদ্ধ কথা যে এটা কথা হ'ল ভাৰত 47 কথা কৈ আছে না শুনক তেতিয়া আমি ভাৰতবৰ্ষ সদায় সৰ্বধৰ্ম সমভাৱ না এই ধৰ্মনিৰপেক্ষ নহয় ধৰ্মনিৰপেক্ষ মানে কি য'ত সকলো ধৰ্মৰ মানুহে তেওঁলোক মোৰ কথাটো কমপ্লিট কৰিব দিয়ক আপুনি কৈ থাকোঁতে মই কোৱা নাই এইটো নহ'ব যে সব কথাই সনাতন সংস্কৃতি বিকৃত কৰিব এইটো হ'ব না আপুনি মোৰ কথাখিনি ৰাইজক শুনিব দেনে অলপ শুনক ৰাইজক শুনিব দিয়ক আপোনাৰ মোৰ কথাটো ৰাইজক শুনিব দিয়ক মই জিতি কওঁ নেকি ৰাইজে তো বিচাৰ কৰিব মোৰ কথাটো হ'ল এই যে কথাবিলাক মাজে মাজে এটা এটাকৈ ড'জ এৰি দি পেলাই তেওঁলোকে সেই এটা বিষাক্ত মনোবৃত্তি
মুছলমানৰ বিৰুদ্ধে বাকী হিন্দু সমাজক তেওঁলোকে কৰিব বিচাৰে আমি মনে মনে আছো চাই আছো যে এটা এটাকে ডোজ কেইদিন পিছে পিছে এৰি দি আছে তাৰপিছত যেতিয়া এতিয়া এই দুটাই কিন্তু অসাংবিধানিক এটা কথা যে ভাৰত ধৰ্মনিৰপেক্ষ আগত নাছিল ধৰ্মনিৰপেক্ষতাৰ বিৰুদ্ধে কোৱা মানে সংবিধান বিৰোধী আৰু দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাই কৈছিল 1947 সংবিধান হৈছিল তাৰপিছত ধৰ্মনিৰপেক্ষ প্ৰসংগ আছিল আগতে ভাৰতখন এখন হিন্দু আগতে আৰু কিছুমান ষ্টেটমেণ্ট আছে আগতে আৰু ষ্টেটমেণ্ট কিছুমান আছে মই কৈ আছো তাৰ আগত সেকুলাৰ শব্দটো ইণ্ডিয়ান কনষ্টিটিউচনত আৰু মাজে মাজে আৰু কিছুমান সেকুলাৰৰ কথা কৈছে ধৰ্মনিৰপেক্ষ সেইটো সংবিধানৰ 42তম সংশোধনীত 1972 চনত আহিছে 72 চনত অহা কথাটো আপুনি কেনেকৈ ক'ব আৰু ধৰ্মনিৰপেক্ষ আচ্ছা আৰু কিছুমান কথা আছে মই কৈ আছো কথাখিনি ক'ব দিয়ক কথাখিনি ৰাইজক শুনিব দিয়ক টাইম কিল হৈ যাব ৰাইজক সঁচা কথাখিনি শুনিব 72ৰ কথা কৈ আছো নহয় মই ৰাইজক সঁচা কথাখিনি শুনিব দিয়ক কাৰণ ৰাজ্যটো এটা কিবা শুনিবলৈ তেওঁলোকে চাই আছে এতিয়া কথা হ'ল এই কথাবিলাক মাজে মাজে কৈ এই যে এটা তেওঁলোকে এণ্টি মুছলিম এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব বিচাৰে তেতিয়া মই এইখিনি সেইকাৰণে ইতিহাসৰ এটা তথ্য এটা দাঙি ধৰিম আপুনি কৈ পেলাই আপুনি যি তথ্যখিনি দিয়া এণ্টি মুছলিম নহয় নহয় এতিয়া নহয় আপোনালোকে এইটো কৰিব বিচাৰিছে কাৰণ সেইটো কৰিলেহে আপোনালোকে এইটো কৰিব বিচাৰিছে মুছলিম নহয় আপোনালোকে মুছলিম কাণ্ট্ৰি বনাব বিচৰা আমি বিচৰা নাই ভাৰত যেনেকৈ হিন্দু ৰাষ্ট্ৰ হোৱাটো আমি প্ৰতিবাদ কৰোঁ ভাৰতৰ ধৰ্মৰ প্ৰতি সমভাৱ ৰখা ৰাষ্ট্ৰ এখনক মুছলিম কাণ্ট্ৰি বিজেপিৰ সেইকাৰণে বিজেপিৰ এজেণ্টৰ লগত আমি মানে সঁচা কথা যেতিয়া কওঁ তেতিয়াই দিগদাৰ কৰে যেতিয়া আচল কথাটো জেগাত হাত দিয়া হয় তেতিয়াই তেওঁলোকে আচল কথা আচল কথাটো হাত দিলে তেওঁলোকে মানে দিগদাৰ এটা কথা হ'ল আপোনাক যে এতিয়াও অসমীয়া ৰাইজে যে অসমীয়া মানুহৰ মহানতা ইমানে যে আমুলিয়ল ইছলামক এতিয়াও খেদি পিটিব লাগে অসমীয়া মানুহে পিটিব লাগে বিজেপিত এইটো কি ট্ৰেইনিং দিয়া হয় নেকি যে মুখপাত্ৰবিলাকক এজন তেওঁলোকৰ মুখপাত্ৰ এদিন কৈছিলে মই বোলো আপোনালোকৰ এইটো কি কথা যেতিয়া আচল পইণ্টত যোৱা হয় তেতিয়া আপোনালোকে হাল্লা কৰি ৰাইজক শুনিব নিদিয়ে ঠিক আছে মই আপোনাৰ ওচৰত যাম মই ৰমেন বৰঠাকুৰ আপোনাৰ ওচৰত গৈছোঁ যে দুই পক্ষই দুই ধৰণৰ যুক্তি আগবঢ়াইছে যে আমিনুল ইছলামে কৈছে যে বিজেপি অসমীয়াত্ব বাদ দি হিন্দুত্ব কৰিব বিচাৰিছে আৰু বিজেপিৰ ফালৰ পৰা কোৱা হৈছে এওঁলোকে ইছলামিক ৰাষ্ট্ৰ কৰিব যে এই দুই নামৰ মাজত দুই যুঁজৰ মাজত আপোনালোকৰ স্থিতি কি হ'ব আমাৰতো এনেও ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আজি যিটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে 1972 চনত 42তম সংশোধনীত ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো সোমাইছে আৰু আমি ভাৰতবৰ্ষৰ এটা অতি বৃহৎ ধৰ্মনিৰপেক্ষ দল গতিকে আমি ধৰ্মনিৰপেক্ষতাৰ সন্দৰ্ভত আমি কাৰোবাক যদি কোনোবাই মুছলিমকো এটেক কৰে আমি তেতিয়াও কওঁ কোনোবা যদি হিন্দুকো এটেক কৰে আমি তেতিয়াও কথা কওঁ বা অন্য বেলেগ ধৰ্মাৱলম্বী শ্বেৰমান আলীক সমৰ্থন কৰিবলৈ আপোনালোক আগবাঢ়ি নাহিল শ্বেৰমান আলীক সমৰ্থন কৰিবলৈ আগবাঢ়ি নাহিল মই আপোনাক এটা কথা কৈছোঁ যে অকল শ্বেৰমান আলীয়ে শ্বহীদক অপমান কৰা নাই আজি কনকনা ৰাণাৱতে জাতিৰ পিতা স্বাধীনতা সেনানী ভাৰতীয় শ্বহীদ আৰু ভাৰতীয় শ্বহীদ জাতীয় সেনানী সকলোকে অপমান কৰাৰ লগে লগে সংবিধানখনকে অৱমাননা কৰিছে আৰু এই কনকনা ৰাণাৱত এক্ট্ৰেছ কনকনা ৰাণাৱতৰ কথা মানে অসমৰ নহয় অকল অসমৰ পটভূমিতে থাকিব নালাগিব 2014 চনত মোদী ডাঙৰীয়াই কথা এটা কৈছিলে যে 2014 চনৰ প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছতে কৈছিলে যে ডেম'ক্ৰেচি উইল নট ছাষ্টেইন ইফ উই কেনট গেৰাণ্টি ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আকৌ কৈছোঁ লাইনটো মোদী ডাঙৰীয়াই 2014 চনৰ কৈছিলে যে ডেম'ক্ৰেচি উইল নট ছাষ্টেইন ইফ উই কেনট গেৰাণ্টি ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন কিন্তু তথ্য অনুযায়ী এটা কথা প্ৰকাশ পাইছে ইণ্ডিয়া ড্ৰপ 2 places and was ranked 142 on the 180 country World Press Freedom Index তাৰমানে মোদী ডাঙৰীয়াই যিটো কথা কৈছিলে 180খন দেশৰ মাজত ভাৰতত ফ্ৰীডম এণ্ড এক্সপ্ৰেছ 142লৈ আহিব লগা অৱস্থা হৈছে অৰ্থাৎ এই যে যিটো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন বিজেপিৰ সময়ত যে খৰ্ব হৈছে এই কথাটোৱে ফ্ৰীডম অফ স্পীচৰ যিটো কথা কোৱা হৈছে যে ৱৰ্ল্ড ৰেংক 180খনৰ ভিতৰত ইণ্ডিয়া 142লৈ আহিছে এতিয়া এই কথাটোত কি কৰে দুই পক্ষৰ যিটো মতামত যে আমিনুল ইছলামৰ ষড়যন্ত্ৰ মুছলিম ৰাষ্ট্ৰ কৰিব বিচাৰিছে আমিনুল ইছলামৰ মতে বিজেপিৰ ষড়যন্ত্ৰ যেখন অসমীয়া নাইকিয়া কৰি ডাইৰেক্ট হিন্দু কৰি দিব বিচাৰিছে এটা কথা ঠিক হিষ্ট্ৰী ৰিপিট ইটছেল্ফ বুলি কথা কয় আমি সৰুতে পঢ়িছিলোঁ ইতিহাস উলটি নবয় কিন্তু এতিয়া অসম জাতীয় পৰিষদৰ প্ৰতিনিধিয়ে এটা কথা কৈছে এই টকশ্ব'লে আজি মাতিবই নালাগিছিল আমাক যে কিছুমান কথা
যে আমি সকলোৱে জানো যে বাথৰুমত আমি সকলোৱে নঙঠা হওঁ কিন্তু বুলি বাথৰুমত নঙঠা হৈছিল বুলি কোনো কাকো নকয় সি পাছত কিন্তু কথাটো হৈছে মই ক'ব খুজিছোঁ যে দুই পক্ষই যে বিজেপিয়ে হ'লেও আমাৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাদেৱে এখন সংবাদমেলত সেইদিনাখন কৈছিল বোধহয় লখিমপুৰতে কৈছিল নেকি যে তেখেতে কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুৰঞ্জী নমাই আনি অসমৰ যিবোৰ নিবনুৱা সমস্যাৰ পৰা আদি কৰি বস্তুৰ মূল্যবৃদ্ধি দামৰ সমস্যা আছে এই সমস্যাবোৰ তল পেলাবলৈ এটা ৰাজনীতি কৰিছে বুলি কৈছে আৰু আমি সেই ক্ষেত্ৰত বিজেপিৰ কৌশলটো এইটো দেখা পাইছোঁ আৰু সেই কৌশলটোক প্ৰতিহত কৰিবৰ কাৰণে যিকোনো ব্যক্তিয়ে সি আমিনুল ইছলামেই হওক বা অন্য কোনোবাই হওক স্বাধীনতা থাকিলেই বুলিয়েই যে ইতিহাসখন ওলোটাই বোৱাবলৈ চেষ্টা কৰিব নালাগে মহেশ্বৰ নেওগ ডাঙৰীয়া এটা কথা কৈছিলে প্ৰয়াত মহেশ্বৰ নায়ক ডাঙৰীয়াই যে কৈছিলে আমি এনেকুৱা কথা ক'ব নালাগে যি সমাজখনত জুই লগাই দিয়ে আৰু তাৰ পিছত যি পৰিস্থিতি হয় তাৰ দায়িত্ব ল'ব নোৱাৰে গতিকে মই ক'ব খুজিছোঁ যে বিজেপিয়েও এনেকুৱা ৰাজনীতি কৰিব নালাগে বুৰঞ্জী নমাই আনি ইতিহাসখন সমাজখনক চূৰ্ণমূৰ্ণ কৰিব নালাগে অসমীয়াত্বৰ জেগাত হিন্দুত্ব প্ৰতিষ্ঠা কৰিব নালাগে হিন্দুত্ব কি অসমীয়া কি এই ধৰণৰ ভেদাভেদৰ কথা নাই কাৰণ আজি আমি যিটো শতিকাত আছোঁ সেই শতিকাত আমাৰ উন্নয়ন হ'ল একমাত্ৰ কথা ঠিক জয়ন্ত মানে কি অসমীয়াত্ব হিন্দুত্ব আকৌ নতুন প্ৰশ্ন আহিলে অসমীয়াক এতিয়া আপোনালোকে অসমীয়া পৰা আঁতৰাই হিন্দু কৰি দিবলৈ বিচাৰিছে নেকি যে অসমীয়া এটা জাতি আছিল অসমীয়া জাতিটো হিন্দু জাতি এইটোকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে নেকি হিন্দুত্ব বা সনাতনী বা ভাৰতীয় সংস্কৃতি আৰু অসমীয়াত্বৰ মাজত কিবা ডিফাৰেঞ্চ আছে বুলি মই নাভাবোঁ এইটো ঠিক আৰবীয় সংস্কৃতি আৰু অসমীয়াৰ মাজত ডিফাৰেঞ্চ আছে সেইটো এটা বেলেগ বস্তু কিন্তু অসমীয়াৰ যিটো সভ্যতা সংস্কৃতি অসমীয়াৰ যি ব্যৱহাৰ জীৱন ধাৰণ এই কথাটো হিন্দু বা সনাতনীৰ লগত কথা সনাতনীৰ পৰা কোনো ডিফাৰেঞ্চেছ নাই আৰু বিজেপিয়ে আজি যিটো কথা আমিনুল ইছলামে ক'ব খুজিছে তাৰমানে বড়ো বাদ দি অসমীয়াত্ব নেকি ৰাভা বাদ দি অসমীয়াত্ব নেকি মিচিং বাদ দি অসমীয়াত্ব নেকি তিৱা বাদ দি অসমীয়াত্ব নেকি অসমীয়াত্ব কাক কয় তাৰমানে তেখেতসকলে যিটো ভাবে যে অতি ভাষাকেন্দ্ৰিক জাতীয়তাবাদ কৰাটোৱে অসমীয়াত্ব বুলি ভাবে সেইটো কৰিলে কি হয় সেইটো কৰিব যোৱা কাৰণে আজি এখন ডাঙৰ উত্তৰ পূৰ্বাঞ্চলৰ গতিকে এই কাৰণে আমি সমানেই প্ৰতিটো জাতি জনগোষ্ঠীক লৈ সুন্দৰভাৱে অসমীয়াত্বৰ কথা চিন্তা কৰোঁ যিটো অসমীয়াত্ব অসমৰ কাৰণে আটাইতকৈ প্ৰকৃত অসমীয়াত্ব আৰু তেওঁ যিটো অসমীয়াত্ব ক'ব খুজিছে তেওঁ ভাবিছে যে অতি ভাষাকেন্দ্ৰিক কথাবিলাক কৈ থকাটো মানে অসমীয়া ভাষাকেন্দ্ৰিক কথা কৈ থকাটো অসমীয়াত্ব হৈছে আৰু সেই অসমীয়া ভাষাকেন্দ্ৰিক কথা কৈ থকা কথাটো সনাতনীৰ এটা ব্যৱস্থা ঠিক আছে এতিয়া সনাতনী আৰু আপুনি জয়ন্ত এক মিনিট হিন্দুত্বৰ মাজত কোনো অসমীয়াত্বৰ মাজত কোনো পাৰ্থক্য নাই মই বুজিছোঁ জাপি দিব খোজা ইছলামীকৰণ এইটোত কিন্তু অসমীয়াত্ব বা হিন্দুত্ব কতো নাই সনাতনীৰ ব্যৱস্থা ঠিক আছে এতিয়া কথাটো হৈছে মই জিয়াউৰ ৰহমানৰ ওচৰত যাব বিচাৰিছোঁ আজি ক'ব বিচাৰিছে জয়ন্ত মলয় অসমীয়াৰ ইছলামৰ লগত ইছলামীয়ত্বৰ লগত সম্পৰ্ক নাই আমি সেইবোৰ নাজানিছিলোঁ বিজেপি অহাৰ লগে লগে আমি এটাই কথা অহাৰ আগলৈকে আমি এটাই জানিছিলোঁ আমাৰ ঘৰৰ কাষত কেতিয়াবা নামঘৰৰ পৰা বৰগীতৰ শব্দ আহে দূৰত থকা মছজিদটোৰ পৰা আজানৰ শব্দ আহে আমি ব্যক্তিগতভাৱে ৰাতিপুৱা আজানৰ শব্দ শুনি লোৱাৰ লগে লগে সাৰ পাইছিলোঁ যে ৰাতিপুৱা এবাৰ হ'ল লগে লগে আমি সাৰ পাইছিলোঁ সেই পৰম্পৰা আমাৰ মাজত আছিল কিন্তু বিজেপি অহাৰ পিছত নতুন এক পৰম্পৰা আনিলে নমামী ব্ৰহ্মপুত্ৰ আৰম্ভ হৈ গ'ল গুজৰাটৰ পূজাৰী আৰম্ভ হৈ গ'ল হিন্দুত্ব আহিলে সেই পূজা কিন্তু আমি দেখা নাছিলোঁ কিন্তু আমি নামাজ শুনি কাহিনী আমাৰ সৰুৰে পৰা দেখি আছিল সেইটোতো সলনি হৈছে নে অসমীয়াতটো এনেকৈ হিন্দুত্বলৈ নিব বিচৰা হৈছে নেকি জিয়াউৰ ৰহমান মানে মূল বিষয়বস্তুবিলাকৰ পৰা এই একেটাই কথা যে জীৱন জীৱিকাৰ প্ৰশ্নৰ পৰা আপুনি মানুহক কেনেকৈ আঁতৰাব পাৰে তাৰ এটাই অস্ত্ৰ আৰু সেই অস্ত্ৰটো অতীজৰে পৰাই চলি আহিছে যিসকল শোষক যিসকলে আচলতে কেৱল ক্ষমতা ল'বৰ কাৰণে ক্ষমতাত থাকে তেওঁলোকে মানুহক এনেকৈ ধৰ্মৰ আফিং খুৱাই মানুহক বিপথে পৰিচালিত কৰি মূল সমস্যাৰ পৰা আঁতৰাই ৰাখে আমি খবৰ পাইছোঁ আজি দুদিন আগতে বাতৰি কাকতত বাতৰি ওলাইছে যে শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনৰ কাৰণে মুছলমান মানুহে গৈ পেলাই এটা শ্ৰমদান কৰিছে মুছলমান মানুহৰ তবলিগ জামাতৰ অধিৱেশন শিৱসাগৰত হৈছে তাত হিন্দু মানুহে গৈ পেলাই খাদ্য বিতৰণ কৰিছে আমাৰ এইখনহে অসম মই কালি নে পৰহি বিশ্বনাথ চাৰিআলিত গৈ আহিছোঁ গাঁৱৰ ভিতৰত মানুহৰ এইবোৰ কোনো ধৰণৰ পৰিৱেশ নাই এই কোনো ধৰণৰ আলোচনা নাই এইবোৰ অকল টিভিত এই ছ'চিয়েল মিডিয়াত এইবোৰ ডিবেট আৰু এই ডিবেটবোৰ কৰা হয় মই যিটো বিশ্বাস কৰোঁ ব্যক্তিগত মোৰ মত সেইটো হ'ল যে এইবোৰ এনেকৈ আলোচনা কৰি থাকোঁতে মূল বিষয়বস্তুৰ পৰা মানুহৰ দৃষ্টি আঁতৰাই ৰখা হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে আজি 29 বিঘা মাটি বেআইনীভাৱে
ক্ৰয় কৰি এটা ডাঙৰ ভূমি কেলেংকাৰী অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰী কৰা বুলি আজি বাতৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত সংবাদ মাধ্যমত বাতৰি কাকতত অলপ আমাৰ দা বিৰোধী ৱে দলৰ নামৰ এটা শাসক দলৰ পৰ্টেলত ওলাইছে। কাৰ মানে সময় আছে এইবোৰ কথা আলোচনা নাই কৰিব তাত মই কৰিব লাগিছিল। এইখিনিতে মই কওঁ এইটো দা ৱে নামৰ পৰ্টেল ওলাইছে। পৰ্টেলত আপুনি গোটেই বাতৰিটো নিউজ পঢ়িলে তাত এইটো ওলাব হয়। যে প্ৰাইটিছ এণ্টাৰপ্ৰাইজৰ মই ডিৰেক্টৰ মই এতিয়াও আছোঁ বুলি তাত নিউজ ওলাইছে। গতিকে মই সেই নিউজটো কিমান বিশ্বাসত ল'ম, গোটেই বাতৰিটো মোৰ নাম চৰকাৰে ওলাইছে। স্পষ্টীকৰণ দিয়ক। নহয় এই চৰকাৰে বাতৰিটো স্পষ্টীকৰণ দিয়াৰ পিছৰ বাতৰিটো কথা, সঁচা নে সেই মিছা, বাতৰিটো এই মোৰ নামত সাঙুৰি লোৱা হৈছে। মোৰ নামত তাত সাঙুৰি লোৱা হৈছে শেল বুলি কয়। কোম্পানী মানে অঁ। সন্দেহজনক 17টা কোম্পানীয়ে একেটা পৰিয়ালৰ ঠিক। মানুহৰ মাজত যিটো বিনিয়োগৰ যিটো তথ্য দিছে সেইটো সন্দেহজনক, ঠিক আছে, সাংঘাতিকভাৱে ঠিক আছে। সন্দেহজনক, আৰু যদি এইটো সত্য প্ৰমাণিত হয় নহয়, আটাইকেইজন মানুহ জেললৈ যাব লাগিব। ঠিক আছে। এতিয়া সেই বস্তুটো দা ৱেৰে এই- কৰিছে, এই কথাবিলাক সেই নহয়, বস্তুটো আমি- দা ৱেৰে কৰিছে। নহয়, অতন দা। দা ৱেৰে লগত ক্ৰছ কাৰেণ্ট বুলি এটা ৱেবছাইটৰ লগত কৰিছে। হয়। ক্ৰছ কাৰেণ্টৰ লগত কোন কোন জড়িত সেইটো অসমৰ মানুহে জানে। গতিকে এই বাতৰিটো আঁৰতো কি থাকিব তাক লৈ আলোচনা চলিছে। আৰু বাতৰিটো সত্যতা বান্ধি ল'লোহেঁতেন, মই নাজানো ভুল নে সত্য, কিন্তু তাৰ এটা লাইনত লিখা আছে উতলু ভূঞা প্ৰাইটিছ এণ্টাৰটেইনমেণ্টৰ ডিৰেক্টৰ বুলি তাত উল্লেখ আছে এই আজিৰ প্ৰতিবেদনটোত। নহয়, সেই কথাটো ঠিক আছে, কিন্তু মই নহয় তাত। অতন্দা এনেকুৱা যে আপুনি কোম্পানীটো অফিচিয়েলি ৰিজাইন অফিচিয়েলি ৰিজাইন নকৰালৈকে, ঠিক আছে, ঠিক আছে। আপুনি কোম্পানী এটাৰ পৰা অফিচিয়েলি ৰিজাইন নকৰালৈকে কোম্পানী এফেয়াৰ্ছৰ ৱেবছাইটত ডাইৰেক্টৰ বুলি আপোনাৰ নামটো থাকিব। মোৰ নামো আছে এটা কোম্পানীত। ঠিক আছে, মই ঠিক কেতিয়াবাই সেই কোম্পানী এৰি থৈ আহিছোঁ। ঠিক আছে। এতিয়া আমিনুল ইছলামৰ ওচৰত পুনৰ আহিছোঁ সেই বিষয়টো লৈ পেলাই। হয়, এতিয়া চাওক, এই বিষয়টোত ময়ো একমত। আচলতে এই কথাবিলাক লৈ, ইতিহাসৰ বা পুৰণা কথা লৈ আমি যে এই কেইবাদিন বা সময় যে পাৰ হৈ যায়, আমাৰ বাস্তৱ যিবিলাক ৰাইজৰ সমস্যা এইবিলাক আৰু বহু সময়ত দেখিছোঁ যেতিয়া কিবা কেলেংকাৰী বা এনেধৰণৰ কিবা কথা এটা আহে চাহ বাগিচা কিনাত, তেতিয়া মানে এটা বেলেগ এটা ধামাকা এটা এৰি দিয়া হয়। সেই ধামাকাটোত আপোনালোকে ভৰি দিয়ে কিয়? আমি নহয়, তেতিয়া মিডিয়াই মিডিয়াই আচলতে সেইবিলাক বেছি ব্যস্ত বিশ্ব হয়। শৰ্মাই নেশ্যনেল টিভি ডিবেট এটাত কৈছিল যে 1947 চনৰ আগলৈকে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ নাছিল। তাৰ মাজত মাত মাতি ক'বলৈ আপুনি সুযোগটো কিয় দিলে বিষয়টো? মিডিয়াই যেতিয়া মোক এটা ৰিয়েকশ্যন বিচাৰে, তেতিয়া মইতো ধৰ্ম নিৰপেক্ষ আছিল বুলি মোৰ তথ্যখিনি দিলোঁ যিখিনি মই জানো। মিডিয়াইতো সেইবিলাকেই সোধে, আমাক সেইবিলাক নুসুধে যে সেইটো মানে মিডিয়াই আচলতে এইবিলাক কৰি ভাল পায়, TRP থাকে। এইটো আপোনাক মানে বেয়া নাপাব নালাগে। আচ্ছা, আৰু এতিয়া এটা কথা কৈছোঁ, এই যে লৈ যে যিটো হ'ল, এই তেতিয়া যিসকল শ্বহীদ হ'ল, আজি তেওঁলোকে প্ৰায় বিজেপিৰ মানুহবিলাকে কি কয় যে ভাৰত বিভাজন হ'ল, তেওঁলোকৰ ইয়াত ৰাইট নাই, আমি মাইনৰিটি আমাৰ হেৰিত আছে, এইটো তেওঁলোকে কিবা মাইনৰিটিক মানে হেৰি বুলি কয়, সংখ্যালঘু তোষণ বুলি কয়। গতিকে এটা কথা চাওক, অসম বিধানসভাত 108গৰাকী সদস্য আছিল, আৰু 108গৰাকী সদস্যৰ ভিতৰত যেতিয়া পাৰ্টিশ্যনৰ সময়ত যেতিয়া হেৰি হয়, ভোটিং হয়, তেতিয়া সেই 108গৰাকীৰ ভিতৰত 34গৰাকী মুছলমান আছিলে, 15গৰাকী আছিলে ইউৰোপীয়ান খেতিয়ক, ইউৰোপীয়ান বিজনেছমেন, এনেধৰণৰ আছিলে। বাকী তাত কিন্তু ভোটিঙত 88 নে কিমান ভোট কাষ্ট হৈছিল, মানে অসম যাব নে ইয়াত থাকিব, এটা ভোটত কিন্তু অসম ভাৰতৰ লগত থাকিল। আৰু তাতে 7জন যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমান, উছমান আলী সদাগৰ, আব্দুল হামিদ খান ভাছানী, মৰিগাঁৱৰ আমিৰুদ্দিন, আমজাদ আলী পূব গোৱালপাৰাৰ, আব্দুল মতলিব মজুমদাৰ, কেৰামত আলী শিৱসাগৰ আৰু ফখৰুদ্দিন আহমেদ কামৰূপ নৰ্থ, এই 7জনে মুছলিম লীগ ত্যাগ কৰি গোপীনাথ বৰদলৈৰ লগত গৈ তেওঁলোকে ভোট দিলে, অসমৰ লগত থাকিল। তাৰপিছত এটা ভোটত জিকিছে। এতিয়া চাওক, য'ত মাত্ৰ 34জনৰ ভিতৰত 5জন গুচি গ'ল, 29জন মুছলিম সিফালে আছে, তেনেহ'লে তাত এটা ভোট কেনেকৈ হেৰি হ'ল য'ত 88 ভোট কাষ্ট হৈছে? মানে তাতে আৰু এটা কথা, বাবু অক্ষয় কুমাৰ দাস সুনামগঞ্জৰ MLA আছিলে, আৰু মিষ্টাৰ বৈদ্যনাথ মুখাৰ্জী সুৰমা উপত্যকাৰ MLA, এই দুজনৰ নেতৃত্বত 13জন হিন্দু বাঙালী লোকে কিন্তু তেওঁলোকে পাকিস্তানৰ লগত থাকিব লাগে ভোট দিছে। গতিকে সেই তেতিয়াৰ পৰা এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমানে তেতিয়াও অসমীয়া জাতিৰ লগত আছে, ভাষা আন্দোলনত লগত আছে, মাধ্যম আন্দোলনত লগত আছে। আপুনি মাত মাতা নাই, আপুনি কত মাত মাতা নাই। তাৰপিছত মই সেইটো কৈ আছো, সেই তেতিয়াই পাৰ্টিশ্যনৰ তেতিয়াৰ পৰা আৰম্ভ কৰি মাধ্যম আন্দোলন, ভাষা আন্দোলন, কা বিৰোধী আন্দোলনত সদায় আমি একেলগে অসমীয়া জাতিৰ অংগ হিচাপে আছো। তাৰপিছত যেতিয়া 35% বুলি ভাগ কৰে যে ইহঁতৰ বিৰুদ্ধে আমাৰ সভ্যতাৰ যুদ্ধ, আমি 65, আৰু এনেকে এটাকে ড'জ এৰি প্ৰতিবাদ নকৰে। সেই সময়ত আপোনালোকৰ যিবিলাক উত্তৰসূৰী আছিল, মুছলিম লীগ আছিল, যিবিলাক আপোনালোকৰ উত্তৰসূৰী, তেওঁলোকে তেতিয়াও বিচাৰিছিল যে এইখন গ্ৰুপ চিট বা তালৈকে যোৱাৰ, আৰু তাৰ কাৰণে তেওঁলোকে গোটেই বস্তুটো কেনেকৈ পৰিকল্পনা কৰিছিল জানে? যে অসমত যিসকল খিলঞ্জীয়া মানুহ, যিসকল জনগোষ্ঠীয় মানুহ আছিল, তেওঁলোক হিন্দু নহয়, তেওঁলোক জৰ উপাসক,
তেওঁলোকক হিন্দু নহয় তাই বুজাব চেষ্টা কৰিছিল আপোনালোকৰ মানুহে কিন্তু সেই সময়ত ৰূপনাথ ব্ৰহ্ম সেই সময়ত ভীমবৰ দেউৰীৰ দৰে বিচক্ষণ পণ্ডিত আছিল কাৰণে তেওঁলোকে বুজি পাইছিল যে যাক জৰ উপাসক বুলি কৈছে তেওঁলোক আচলতে হিন্দুৱে জৰ উপাসনাটো হিন্দুৰ এটা আৰু সেইসকলে সেই ষ্টেণ্ড দিয়াৰ কাৰণে অসম এতিয়া আপোনালোকে তেতিয়া সাইলেন্ট এজেন্ডা এইটো আপোনালোকে এমএলএ এজেন্ট এমএলএ তেওঁলোকক ভুল বুজাব আৰে কোনে বুজাব বেঙা আছিল নেকি বেঙা আছিল ফালতু কিছুমান মানুহৰ কথা এটা ভোটত হাৰিছিল কোনে ভোট দিছিল এই গোটেই মুছলমান বিলাকে লগ হৈ আছিল আৰু ভিতৰত আপুনি নাজানে এতিয়া তেওঁলোকে উপায় নোপোৱা তেওঁলোক চাওক মইনুল হক চৌধুৰী জিন্নাৰ কিয়ে আছিলে সেই ত্যাগবিলাক কওক জিন্নাৰ পিয়ে আছিলে সেই ত্যাগবিলাক কওক এই ধৰণৰ ইতিহাস কোনে বুজাব আৰু তেওঁলোকে পিছত এৰি আহি আমাৰ ইয়াতে অসমত থাকি গ'ল মাত্ৰ ভাৰতবৰ্ষত থকাৰ স্বাৰ্থত তেওঁলোক থাকিলে এইটো ইতিহাস মইনুল হক বুজাইছিল আপুনি তেতিয়া দিনৰ এমএলএ সকল ইমান বেঙা আছিল যে কোনোবাই এনেকে বুজাই আপোনাৰ তেওঁলোক বেঙা আছিল নেকি এমএলএ সকল এনেকুৱা বেঙা আছিল যে কোনোবাই এনেকে বুজাই তেওঁলোকক ভোট লৈ যাব তেওঁলোকে একো বুজি নাপায় এইবিলাক আপোনালোকৰ সাইলেন্ট এজেন্ডা এইবিলাক আপোনালোকৰ সাইলেন্ট এজেন্ডা কাৰণ আপোনালোকৰ কথা হ'ল নহয় আপোনালোকৰ কথা হ'ল নহয় আপোনালোকৰ কথা হ'ল যে অসমীয়া জাতি যদি জীয়াই থাকে তেওঁলোক আপোনালোকৰ পাৰ্মানেণ্ট ভোট বেংক নহয় অসমীয়া জাতি জীয়াই থাকিলে যদি তেওঁলোকক হিন্দুত্ববাদী নাম দি অসমীয়া পৰিচয়টো নাইকিয়া কৰিব পৰা যায় তেতিয়া আপোনালোকৰ চিৰস্থায়ী ভোট বেংক হয় আপোনালোকৰ মই এটা বাণিজ্যিক বিৰতি পিছত আমাৰ আলোচনা অব্যাহত থাকিব লৈছোঁ এটা বাণিজ্যিক বিৰতি মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব বৰ্তমান অসমত বাক স্বাধীনতা বোলা বস্তুটো নাই আৰু ইয়াত সুস্থ মত প্ৰকাশৰ অধিকাৰ নাই তুমি কথা কোৱা বন্ধ কৰা যদি জেলৰ ভাত খাবলৈ ইচ্ছা নাযায় মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব বৰ্তমান অসমত বাক স্বাধীনতা বোলা বস্তুটো নাই আৰু ইয়াত সুস্থ মত প্ৰকাশৰ অধিকাৰ নাই তুমি কথা কোৱা বন্ধ কৰা যদি জেলৰ ভাত খাবলৈ ইচ্ছা নাযায় ইতিমধ্যে আমাৰ মাজত এই বিতৰ্ক অব্যাহত আছে জয়ন্ত মল্ল যে এই প্ৰশ্নটো বাৰে বাৰে আহিছে বাকৰুদ্ধ কৰাৰ চেষ্টা চলোৱা হৈছেনে মই ইয়াৰ লগে লগে প্ৰশ্ন কৰিছোঁ যে মুখ আছে বুলি আমি সকলো কথা ক'ব পাৰিম নেকি আৰু সকলো কথা ক'লে তাক বন্ধ কৰাটো বাকৰুদ্ধ হ'ব নেকি কথাটো এইটোৱে যে মুখ আছে বুলি চব কথা ক'ব নোৱাৰে বিশেষকৈ অসম মানুহৰ অন্তৰত লগা কথা যি সভ্যতা সংস্কৃতিৰ পৰিপন্থী ভাৰতীয় সংবিধানত পৰিপন্থী এই ধৰণৰ কথা কিছুমান ক'ব নোৱাৰে সেইকাৰণে এইটো ঠিক যে সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈছে এজন প্ৰশাসক হিচাপে গতিকে মানে যি সংবিধানে ভাৰতবৰ্ষৰ গোটেই ঐতিহ্য ৰাখিছে সেই ঐতিহ্য সেই ইতিহাসক কোনোবাই বিকৃত কৰিব খুজিলে আমিনুল ইছলাম হওক শ্বেৰমান আলী হওক তেওঁলোকক জেলত সোমাবই লাগিব আৰু মইতো ভাবোঁ যে আজিৰ অসমীয়া মানুহৰ উদাৰতা ইমানেই একচুৱেলি আমিনুল ইছলামক গোটেই অসমীয়া মানুহে খেদি পিটিব লাগিছিল এনেকুৱা বেয়া কথা কৈছে ইমান বেয়া কথা কৈছে আপোনালোকৰ দুটাজন আজি গৈছিল সত্যৰঞ্জন বৰা গৈছিল আমিনুল ইছলামক ঘৰ ঘেৰা কৰিব মানে মই কথাটো কৈছোঁ যে আজিৰ তাৰিখত অসমৰ মানুহে ইমান উদাৰ মানে অসমীয়া মানুহে এই কৈছে আৰু এইবিলাক এনেকুৱা এটা পলিটিকেল এজেণ্ডা লৈ গৈছে কিন্তু তেওঁলোকৰ এজেণ্ডাটো কিমান ভয়াৱহ কিছু বছৰ পিছত মই আজিয়ে কৈ থলোঁ যে কিছু বছৰ পিছত আমিনুল ইছলাম নামৰ এজন বিধায়কে এনেকৈ কৈছিল অমুক বুলি কৈ তাৰ ওপৰত ৰিচাৰ্চ কৰি তাৰ ওপৰত ডকুমেণ্টছ বনাই দিব তেওঁলোকৰ মানুহে তেওঁলোকৰ এই মুছলিম লীগৰ যিবিলাক নতুন প্ৰজন্ম আহিব সেই প্ৰজন্মবিলাকে এইবিলাক বনাই দিব সেইকাৰণেই ভয়াৱহ এই যে ভয়াৱহতা আৰু এইকাৰণে তেওঁক জেলত সোমাই থ'লে তেতিয়া আমাৰ কোনোবাই ক'ব পাৰিব যে এওঁ মিছা কথা কৈছিল কাৰণে জেলত আছিল ইমান ঠিক আছে এই তথ্যটো যাতে ভুল বুলি প্ৰমাণিত হয় যে মিছা কথা কৈ জেলত আছিল আইন বিৰুদ্ধ কাম কৰি ঠিক আছে আমিনুল ইছলাম সেইকাৰণে জেলত ভৰাই থ'ব লাগিব আমিনুল ইছলাম
ঠিক আছে আপুনি কৈছে যে অসমীয়া মানুহে মোক খেদি খেদি পিটিব লাগিছিল আৰু মোক এখন আছে বুলি যি টি ক'ব নালাগে য'ত সংবিধান বিৰোধী কথা ক'ব নালাগে ইতিহাস বিৰোধী কথা মোক এখন আছে বুলি ক'লে আৰু কোনোবাই এইটো ভাবিব নালাগে যে মই ক্ষমতাত আছোঁ এতিয়া মই যি ক'ম এইটো যদি ভুল কথা হয় ইতিহাস বিৰুদ্ধ হয় সংবিধান বিৰুদ্ধ মোৰ কথাটো চবেই মানিব লাগিব কোনোবাই যদি সত্যটো তথ্যসহ দাঙি ধৰিব বিচাৰে তাক জেলত দিয়াৰ ধমকি দিম কিবা কি মই পাৱাৰত আছোঁ এইটো হ'ব নালাগে কাৰণ এতিয়া মই মুখ্যমন্ত্ৰীয়ে যেটো কৈছে সম্পূৰ্ণ মিছা কথা ইতিহাস বিৰুদ্ধ আৰু এটো সংবিধান বিৰুদ্ধ কথা মই সেইটো ইতিহাসিক তথ্যসহ প্ৰমাণ কৰি দিছো যে ভাৰতবৰ্ষৰ ইতিহাসটোই ধৰ্মনিৰপেক্ষ ইতিহাস গতিকে এটো মুখ্যমন্ত্ৰীৰ কথাটো ভুল আৰু ভাৰতত 300 বছৰ আগৰ পৰা মুছলমান নহয় হাজাৰ বছৰ আগৰ পৰা গতিকে আপুনি হেতু মুখ থাকিল বুলি নহয় এই কথাটো ভুল নে হয় আপুনি কক মুখ্যমন্ত্ৰী কোৱাটো 300 বছৰ আগৰ পৰা মুছলমান আছে নে বেছি মুখ এখন থাকিল বুলি ক্ষমতাত আছো কাৰণে মুখ এখন আছে বুলি জিতি ক'ব লাগিব এটো কথা নহয় আৰু মই ক্ষমতাত আছো কাৰণে মই এটা মিছা কথা কম ভুল কথা কম আৰু কোনবে তাৰ যদি তথ্যসহ যদি উদংগাই দিয়ে তেনেহলে মই তাক জেলত এইটো গৈ পৰম্পৰা নাছিলে এইটো বনাই দিছিল নেকি কি এইটো ক'ব নেকি কামাখ্যা মন্দিৰ বনোৱাৰ কথা মই কোৱা নাই জাতীয় শহীদক আপোনাৰ নহয় ঔৰংজেবে কামাখ্যা মন্দিৰ বনোৱাৰ কথা মই কোৱা নাই কিন্তু তাৰ দুগৰাকী তাৰ পূজাৰীয়ে শ্ৰী বল্লভ আৰু প্ৰাণনাথ এই দুগৰাকীয়ে যেতিয়া তাত এই হেৰি আছিল কান্দাহাৰী খান হাছান কান্দাহাৰী খান যেতিয়া ইয়াৰ হেৰি আছিল জামা হেৰি আছিলে সুবেদাৰ আছিলে আহি পেলাই এই মাটি তুৰুকপাৰা মজাত এলটমেণ্ট বিচাৰিছিল 9667 বিঘা লাখেৰাজ মানে টেক্স ফ্ৰী ক'ত পালে এইটো এনালছ অফ দিল্লী বাচ্চা এখেতসকলে ডাইৰেক্টৰ অফ এন্থ্ৰোপলজি ষ্টাম্প মাৰা মোৰ লগত কি আছে মই মোবাইলত দেখাই দিব পাৰিম ডাইৰেক্টৰ অফ এন্থ্ৰোপলজি ষ্টাম্প মাৰা তথ্য আছে নহয় এই কথা মই তথ্যৰ কথা কম আপোনালোকে নাভাবিব যে আমি ক্ষমতাত আছো কাৰণে মিছা কথা এটা কৈ দিম জাতা কৈ দিম হিন্দু সমাজ কৰিব নোৱাৰিব না এইটো নহয় আপোনালোকৰ ক্ষমতাৰ চেয়াৰমেন থাকে ক্ষমতা হাতত হতাই না থাকে আপুনি বক্তিয়াৰ ৰিলিজিয়ান মেইন মিছা কথা কয় ইয়াত এটা সাম্প্ৰদায়িক মেৰুদণ্ড আমি ক্ষমতাত আছো মিছা কথা কয় ইতিহাস দিব আমি শুনি থাকিম কেনেকৈ হ'ব কোনোবাই সঁচা তথ্য এক মিনিট ঠিক জয়ন্ত মহলে দাবী কৰিছে ষ্টাম্প পেপাৰ তেওঁৰ কাগজ আছে যিখন কাগজত লিখা আছে যে ঔৰংজেবৰ দিনত কামাখ্যা মন্দিৰৰ মাটি দিয়া হৈছিল আপোনাৰ ষ্টাম্প পেপাৰ আছে ষ্টাম্প পেপাৰ মানে যে এনালছ অফ দিল্লী বাচ্চাহত জিসি ভুয়া যেটো হেৰি লিখিছে তাত এটা জিসি ভুয়া আৰু তাত যি দুজনক নামত হেৰি কৰিছিল দুজন পূজা আছিল শ্ৰী বল্লভ আৰু প্ৰাণনাথ তেওঁলোকৰ নামত 9664 বিঘা লাখেৰাজ মানে টেক্স ফ্ৰী আৰু 6018 বিঘা নিষ্পেক্ষেৰাজ মানে আধা টেক্স এইখিনি দেৱোত্তৰ এই গোটেইখিনি ফৰ্মালত আছে আৰু সেই ফৰ্মানত থকাখিনি ইণ্ডিয়ান এন্থ্ৰোপলজিৰ তাত ষ্টাম্প পেপাৰ থকা হেৰি মোৰ মোবাইলত কপিও আছে মই গতিকে মই এনেকুৱা নহয় ক্ষমতাত নাথাকিব পাৰোঁ ভিত্তিহীন কথা মই নকওঁ যে আজে বাজে 300 বছৰ আগৰ কথা কম যা তা কম মই ক্ষমতাত আছো মোক কোনে ধমকি দিব ঔৰংজেবে কামাখ্যা মন্দিৰৰ মাটি আপোনাৰ এতিয়াও ক'ব খোজে যে ঔৰংজেবে কামাখ্যা মন্দিৰৰ মাটি দিছিল এই তথ্য মই দেখুৱাই দিম কি তথ্য দেখুৱাই কামাখ্যা মন্দিৰৰ ঔৰংজেবে মাটি দিয়া তথ্য এটা অদ্ভুত কথা কিছুমান কয় এনেই মানুহ আৰু এইবিলাক মানুহক জেলত তো ইমিডিয়েট দিব লাগে আপুনি আৰু সংবাদ থাকিলে যা তা কৈ দিব পাৰিম না আপুনি আপোনাৰ মুখ থাকিলে যি টি ক'ব নেকি পাকিস্তান নহয় আপুনি যি টি ক্ষমতা থাকিলে যে মুখ এখন লিখিলে মই ক্ষমতাত আছো এই যে মানুহবিলাকে যে টিভিটো চাই আছে নহয় পইচা দি চাই আছে কিন্তু দেই এই মানে এই অদৰকাৰী ডিবেট এই ডিবেট এনেকুৱা একাডেমিক ডিবেট ইতিহাসৰ ডিবেট কোনে কৰিব লাগিছিল ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ কলেজৰ প্ৰফেচাৰবিলাকৰ কাম আৰু যদি বিধায়কসকলে ৰাজনীতিক নেতাসকলে এইবোৰ ডিবেট কৰিব লাগে এছেম্বলিত কৰিব টিভি ষ্টুডিঅ'ত বহি এইবোৰ বিতৰ্ক কৰাৰ কাম নেকি আমাৰ এইবোৰ কাম নহয় নহয় আপুনি আজি এন্ততঃ মই আপোনাক এটা অনুৰোধ কৰিছোঁ এনেকুৱা ডিবেট পাতিলে আপুনি ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ এজনক ইতিহাসৰ লগত মাতি আনিব ইতিহাসৰ প্ৰফেচাৰ এটাৰ এই তথ্য নাই এই তথ্য আছে আমিনুল ইছলামৰ তাত বাণিজ্যিক বিৰোধী পিছত আমি বাণিজ্যিক বিৰোধী মই প্ৰফেচাৰ আনাই দিলোঁ মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব বৰ্তমান অসমত বাক স্বাধীনতা বোলা বস্তুটো নাই আৰু ইয়াত সুস্থ মত প্ৰকাশৰ অধিকাৰ নাই তুমি কথা কোৱা বন্ধ কৰা যদি জেলৰ ভাত খাবলৈ ইচ্ছা নাযায়
আপোনালোকে পাই আছে DY365 বিশেষ অনুষ্ঠান স্পষ্টবাক। মোৰ সময় বেছি নাই, সমগ্ৰ বিষয়টোৰ ওপৰত মই ৰমেন বৰঠাকুৰৰ পৰা সুধিব বিচাৰিছোঁ। এতিয়াও ষ্টেণ্ড অটল আছে যে কামাখ্যা মন্দিৰ মাটি ঔৰংজেবে দিছিল। ৰমেন বৰঠাকুৰ প্ৰথম কথা হ'ল কি, আমিনুল ইছলামে কৈছে যে তথ্যৰ ওপৰত কথা কৈছোঁ, গতিকে তথ্যৰ ওপৰত কথা কোৱাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। কিন্তু মই এটা কথা কওঁ, যিটো ইতিহাস বোৱাই সমাজত এটা উচ্ছৃংখল বা অসমত এটা অগ্নিবৰ পৰিস্থিতি সৃষ্টি কৰিব লাগে, তেনেকুৱা কথাৰ পৰা কিন্তু বিৰত থাকিব লাগে। কিন্তু এইটোও নহয় যে বিজেপি দলে বা RSSে যে এটা ক্ৰমাগতভাৱে যে যিটো মানে মুছলমান আৰু হিন্দুৰ এটা পৰিৱেশ সৃষ্টি কৰিব খোজে, সেই পৰিৱেশতো কিন্তু আমি বাধা আৰোপ কৰিম, আমিও ধৰ্মনিৰপেক্ষ। জিয়াউৰ ৰহমান। ঔৰংজেব নে চিলাৰায় এইবোৰ বিতৰ্ক কৰাৰ কাম ইতিহাসবিধৰ ৰাজনীতিকে এইবিলাক বিধানসভাত কৰিব, মই ইতিমধ্যে আপোনাক কৈছোঁ। এইবোৰ দি পেলাই আচলতে মানুহক বিভ্ৰান্ত কৰাৰ বাহিৰে বেলেগ কথা একো নহয়। এইবিলাক তেখেতসকলৰ দুই পক্ষৰে ভিতৰুৱা বুজাবুজি ৰাইজক বিভাজিত কৰি মূল বিষয়বোৰৰ পৰা, জীৱন জীৱিকাৰ প্ৰশ্নৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰাৰ একমাত্ৰ সুপৰিকল্পিত কৌশলৰ বাহিৰে আন একো নহয়। আপুনি আপোনাৰ ষ্টেণ্ডত এতিয়া অটল আছে আমিনুল ইছলাম। এতিয়া চাওক, আচলতে মই নিজেও এই বিষয়টোক লৈ টক শ্ব'ত বহিব লগা হোৱাটো মই বিচৰা নাই। আৰু এই বিষয়টো মই কৈছিলোঁ এটা চেঞ্চত যে যিহেতু বিজেপিয়ে প্ৰত্যেকটা ষ্টেটমেণ্ট দিয়ে যি কথাই মুছলিম আৰু হিন্দুৰ মাজত বিভাজন আনে, মই এনেকুৱা কেইটামান তথ্য সিদিনা দিছিলোঁ যে য'ত পুৰণা দিনত ঠিক আছে, জয়ন্ত মল্ল আপুনি শেষত কি কয়? গতিকে আমি ভাবোঁ যে ঠিক মই বুজিব, সময় শেষ। জয়ন্ত মল্ল। চাওক, আমাৰ কথাটো এইটোৱে যে ভাৰতবৰ্ষৰ এই সনাতনী সভ্যতা, ভাৰতবৰ্ষৰ এই সংস্কৃতিক আঘাত কৰা কাম কাকৈ কৰিব দিয়া নহয়। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক, য'তেই চলি থাকিব, এই ধৰণৰ কাম, এই ধৰণৰ এজেণ্ডা লৈ কৰা কামৰ তীব্ৰ বিৰোধিতা হ'ব। আৰু তেনেকুৱা এজেণ্ডা লৈ কৰা কামৰ মানুহক জেলত ভৰাই দিয়াৰটো যদি কোনোবাই ভাবে যে বাক স্বাধীনতা খৰ্ব কৰিছে, কোনোবাই যদি ভাবে যে মোৰ সময় শেষ হৈছে, ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব 24 ঘণ্টা। কোনোবাই যি ভাবে